তো হেল্ল' গাইজ নমস্কাৰ আসসালামু আলাইকুম আমাৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া গেৰেজত আৰু আমাৰ এইখন অসমীয়া এক্সপ্ৰেছ এতিয়া ইয়াতে বনাই আছে আৰু ইফালে আহিব দেখা পাব। এতিয়া আমাৰ ইয়াৰে মোটামুটি 50% কাম হৈ গৈছে। এতিয়া ইয়াৰে প্লেন চিটবোৰ লাগিব, এতিয়া ইয়াতে খাৰা কৰি থৈছে। তাৰপিছত আমাৰ কেবিনৰ টেক্সচাৰটো হৈ গৈছে, বাকী কিছু ফাইনেলটো কৰিব বাকি আছে, কিন্তু টেক্সচাৰটো হৈ গৈছে। ইয়াতে এইবোৰ বনাই থৈছে দৰ্জা। ইয়াতে এইবোৰ শ্লাইডিং দিম বুলি ভাবিছিলোঁ দৰ্জাখন, কিন্তু শ্লাইডিং নিদিলোঁ। তাৰপিছত আমি আমাৰ গাড়ীত মানে বিমো বেছিকৈ লগাইছোঁ, যিটো ইফালে দেখা পাব। ইয়াতে বিশেষকৈ তলত আহা ইয়াতে দুটা কৰি বিম লগাই বেলেগ গাড়ীত, মানে মাজত যিটো চুটি বিম আছে এইটো দুটা কৰি লগাই, আমি তিনিটা লগাইছোঁ যাতে গাড়ীটো আমাৰ অলপ হেভি হয়। ইয়াৰে হোল্ডিঙৰ কামবোৰ বাকী আছে। তাৰপিছত বাকী কাম বহুত বাকী আছে, কিন্তু 50% কাম মোটামুটি হৈ গৈছে। গাড়ীৰ টেক্সচাৰটো হৈ গ'লতো, আজি আমাৰ প্লেন চিটবোৰ হৈ যাব লগোৱা। এই গাড়ীটোৰ কাৰণে আমি বহুত দিন অপেক্ষা কৰিছোঁ। আমি মোটামুটি 10 দিনমান পিছত ল'বলগীয়া হৈছিলে গাড়ীটো, কাৰণ আমি যিটো গাড়ী বুকিং কৰিছিলোঁ আমি 32 ফিটৰ বুকিং কৰিছিলোঁ। তাৰপিছত আমাৰ গাড়ীটো আহি পাবলগীয়া আছিলে এইটো মে' মাহৰ 12 তাৰিখে, কিন্তু মে' মাহৰ 12 তাৰিখে আহি নাপালে। 30 ফুটি গাড়ীবোৰ আহিলে নিউ মডেলটো। এইটো হ'ল আগতে আমাৰ গাড়ীৰ মডেলটো আছিলে 16 চকাৰ 4832 আছিলে। তাৰপিছত আমাৰ আকৌ যেতিয়া এতিয়া নিউ মডেল আহিলে 4932, আমি এইটো ল'ম বুলি ভাবিলোঁ। গতিকে 4932টোৰ কাৰণে আমি ৰখিবলগীয়া হ'লেও আমি যিটো বিচাৰিছিলোঁ সেইটো পালোঁ, তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু এইটো হ'ল আমাৰ গাড়ীৰ লুক, এইটো হ'ল আমাৰ ফ্ৰণ্ট চাইড, এইটো আমাৰ কেবিনৰ ভিউ। ইয়াতে আমাৰ গুৱাহাটীত যিবোৰ গাড়ী বনায়, এইবোৰ 16 চকা 14 চকা সেইবোৰ গাড়ী এইটো ফাকত বিশেষকৈ গ্লাছ দিয়ে, চিচা দিয়ে মানুহৰ চাবৰ কাৰণে। কিন্তু আমি ইয়াতে গ্লাছ নিদিওঁ, আমি চিচা নিদিওঁ। আমি ইয়াতে মানে বৰ্ড ফিটিং কৰিম যাতে মোবাইলবোৰ চাৰ্জ দিবৰ কাৰণে সুবিধা হয়। চেম সিটো চাইডে আমি দুখন বৰ্ড ফিটিং কৰিম, এখন ফেনত যাব, এখন মোবাইল চাৰ্জত দিবৰ কাৰণে হ'ব। আমাৰ এইবোৰ গ্লাছ খিৰিকী হ'ব। খিৰিকীত আমি টিং নিদিওঁ, টিং দিয়া থকা আমি ফাইবাৰ দিম। ইয়াতে পিছৰখনত গ্লাছ লগাই দিম এক্সট্ৰা, আৰু আগৰ ফালে ফাইবাৰ হ'ব। আৰু মানে আমি গুৱাহাটীৰ দৰে কেবিন একদম নবনাওঁ, আমি বনাম পাঞ্জাবী ষ্টাইলত বনাই আছোঁ। আমাৰ এইবোৰ ওপৰৰ বাক্সাৰ এইবোৰ উঠিছে, কাঠবোৰ লগাই আছে। তো এইটোৱে হ'ল আমাৰ অসমীয়া এক্সপ্ৰেছৰ ভিডিঅ', ফাৰ্ষ্ট ভিডিঅ' আমি বনালোঁ অসমীয়া এক্সপ্ৰেছৰ। আমাৰ অসমীয়া এক্সপ্ৰেছ বনি আছে। যেতিয়া আমাৰ গাড়ীটো ক্লিয়াৰ হ'ব তাৰপিছত আকৌ এটা ভ্লগ বনাম, আপোনালোকে সেইটোত দেখা পাব আমাৰ গাড়ীটোৰ লুকটো কেনেকুৱা লগা হয়, কি হয়। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত গাড়ীটো বনোৱা হ'লে। তেতিয়ালৈ টাটা বাই বাই।